এজন ৩২ বছৰীয়া যুৱক ব্ৰেইনত ষ্ট্ৰোক হৈছিলে। অপাৰেশ্যন কৰাৰ ২ মাহ পিছত আজি চেকআপ কৰিব আহিছে। পেচেণ্টজনৰ চিটি স্কেন কৰোঁতে গম পোৱা গ'ল যে চেৰিবেলামত ব্লাড জমা হৈছে, এনুৰিজম ৰাপচাৰ হয়। তাৰপিছত আমি অপাৰেশ্যন কাৰণে প্লেন কৰিলোঁ। অপাৰেশ্যন কৰাৰ পিছত ২ দিনলৈকে আমি ICUত ভেণ্টিলেটৰ ৰখাৰ পিছত লাহে লাহে যেতিয়া এখেতৰ ৰেছপন্স আহিলে, আমি ভেণ্টিলেশ্যনৰ পৰা উদ্ধাৰ কৰিলোঁ। ভেণ্টিলেশ্যনৰ পৰা উদ্ধাৰ কৰাৰ পিছত লাহে লাহে আমি ৱাৰ্ডত শ্বিফ্ট কৰিলোঁ। আৰু ৱাৰ্ডত ২ সপ্তাহ পিছত তেনেকৈ লাহে লাহে এখেতে খোজকাঢ়িব পৰা হ'ল। তাৰপিছত লাহে লাহে আমি ঘৰলৈ ডিছচাৰ্জ কৰিলোঁ। আৰু ডিছচাৰ্জ কৰাৰ পিছত আজি ২ মাহ পিছত এখেত আহিছে। কথা পাতিব পাৰে, এখেতে থকাথকি মাতেৰে হাত ভৰি লৰাব পাৰে, নিজে হাতেৰে খাব পাৰে, মানুহক চিনি পোৱা হৈছে। মোটামুটি এখেত সুস্থ এতিয়া।